বন্ধুসকল মোৰ এসপ্তাহ হোৱাই নাই ভিডিঅ' বনোৱা দুবছৰৰ পৰা মই মেছেজ পঠাইছোঁ সকলো ব্যক্তিলে ডাঙৰ ব্যক্তিলে মই মেছেজ পঠাইছিলোঁ কিন্তু ভিডিঅ' মই এসপ্তাহৰ ভিতৰত বনোৱাৰ পাছতে DSL বীৰকুছিত স্থিত DSL কোম্পানীত সেই বস্তুটো এফেক্ট পৰা দেখা পোৱা গৈছে। মই উল্লেখ কৰিছিলোঁ যে মোবাইল ফোন মোবাইল কেমেৰা আৰু তাৰ স্পিকাৰটো হেক কৰা এটা ডিভাইচ মই এই কোম্পানীত দেখা পাইছিলোঁ। 4 বছৰ ইয়াৰে ওপৰত মই বহুতো কথা জানিবলৈ যত্ন কৰিছিলোঁ কিন্তু এসপ্তাহ হ'ল মই ইয়াৰে ওপৰত ভিডিঅ' বনোৱাৰ লগে লগে কোম্পানীয়ে মোৰ বেডৰুমৰ ফালে এটা কেমেৰা ফিট কৰিছে। এইটো কিমান যুক্তিসংগত আপোনালোকে বিবেচনা কৰক, মোৰ কথা সত্য নে অসত্য। মোৰ ভিডিঅ'ৰ এফেক্ট মই কৈছিলোঁ না, ফোন কল হেক কৰি কিনে মানুহক মাৰ্ডাৰক ছুইচাইড কৰাই মোৰ এফেক্ট। বন্ধুসকল মই 2-3 দিনত ভিডিঅ' কি দিলোঁ, এফেক্ট পৰা আৰম্ভ হ'লেই। মই আপোনালোকক কৈছিলোঁ নে DSL গেটত এটা মই ডিভাইচ দেখা পাইছিলোঁ য'ত ফোন কল আৰু ফোন কেমেৰা হেক কৰা হয়। মই প্ৰথম তাতে দেখা পাইছিলোঁ। মই আজি ভিডিঅ' বনোৱা মোৰ এসপ্তাহো হোৱা নাই, এফেক্ট হ'ল। ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে আপোনালোকে চাওক, মোৰ ঘৰৰ বেডৰুমৰ ফালে কেমেৰা লগোৱা হৈছে, এফেক্ট বুলি কয়। আচ্ছা, মই আজি এসপ্তাহ হোৱা নাই মই ভিডিঅ' বনোৱা, যে ফোন কল আৰু ফোন কেমেৰাৰ ওপৰত কিছুমান কথা কৈছিলোঁ আৰু তথ্য দিছিলোঁ যে এই তথ্য অনুযায়ী মানুহক কেনেকে মাৰ্ডাৰক ছুইচাইডত কনভাৰ্ট কৰায়। মই কৈছিলোঁ যে DSL গেটত মই এটা ডিভাইচ দেখা পাইছিলোঁ য'ত ফোন কল আৰু ফোন কেমেৰাটো হেক কৰে। এই বস্তুটো ক'ৰ পৰা আহিছে? আজি তাৰে আপোনালোকে এফেক্ট দেখা পালে, মানে মই জয় হলো। আপোনাক প্ৰথম প্ৰমাণ দেখুৱালো যে DSL গেটৰ বীৰকুছি DSL গেটৰ নাম উল্লেখ কৰাৰ পাছতে আজি তাতে সেই বস্তুটো দেখা গৈছে। এতিয়া মই কৈছো যে দেশৰ সুৰক্ষা বিভাগত আহা সেই বস্তুবিলাক সুৰক্ষাৰ কাৰণে আনা সেই বস্তুবিলাক কাৰ ছত্ৰ ছায়াত চলি আছে, কোন ক্ৰিমিনেলৰ হাত আছে, কাৰ হাত আছে, মোক সেই বস্তুটো লাগে। আজি মোৰ ঘৰৰ সন্মুখত বেডৰুমৰ ফালে কেমেৰা লগাইছে কোম্পানীয়ে। কেনেকে? য'ত ডিভাইচটো থাকা বুলি কৈছিলো এসপ্তাহ নহওঁতে তাতে আপোনাৰ এফেক্ট দেখা গৈছে। কিহৰ কাৰণে? কিন্তু মই আজি 2 বছৰৰ পৰা প্ৰত্যেকটো মানুহক মেছেজ দি আছো যে এনেকুৱা এটা ডিভাইচ আছে যিটো ডিভাইচেৰে মোবাইল ফোন মোবাইল স্পিকাৰ আৰু মোবাইলৰ কেমেৰাক হেক কৰি কেনে সকলো কথা